বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব যদি চুমা বাবা তাবা কৰি নাথাকে, যদি তেওঁ চিৰিয়াছলি পলিটিক্স কৰে। কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছোঁ যে এভিকশ্যনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ'ল, গৌৰৱ গগৈ থিয় নহ'ল, কিন্তু যিয়ে নহওক কিয় অখিল গগৈয়ে ৰিস্ক লৈ তেওঁলোকৰ লগত থিয় হ'ল। গতিকে আমি দেখিছোঁ যে মুছলিম মানুহখিনি মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে। আৰু মই ভাবোঁ যে 31ত অখিল গগৈয়ে বেছি পাব, মাজত যিটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নকৰে। মোৰ যিটো পলিটিকেল এছেছমেণ্ট, লাহে লাহে 2031ত বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব যদি চুমা বাবা তাবা কৰি নাথাকে, যদি তেওঁ চিৰিয়াছলি পলিটিক্স কৰে। কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছোঁ যে এভিকশ্যনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ'ল, গৌৰৱ গগৈ থিয় নহ'ল, কিন্তু যিয়ে নহওক কিয় অখিল গগৈয়ে ৰিস্ক লৈ তেওঁলোকৰ লগত থিয় হ'ল। গতিকে আমিতো প্ৰত্যেক মাহত ছাৰ্ভে কৰি থাকোঁ, পালচটো লৈ থাকোঁ। আমি দেখিছোঁ যে মুছলিম মানুহখিনিয়ে মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে। কিন্তু 26ত নহ'ব, কাৰণ তেওঁ সংগঠন নাই বা বেকআপ নাই। গতিকে মই ভাবোঁ 26ত অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাম, মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব, অখিল গগৈ এটা শ্বেয়াৰ পাব। কিন্তু 2031লৈকে এইটো শ্বিফ্ট হ'ব। আৰু মই ভাবোঁ যে 31ত অখিল গগৈয়ে বেছি পাব, মাজত যিটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নকৰে।